নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো খুবেই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনাৰ ঘৰৰ ড্ৰয়িং টেবুলত আপুনি কি বস্তু আপুনি ভুলতো কেতিয়াও ৰাখিব নালাগে। লগতে আমি এইটো শ্বেয়াৰ কৰিম এই ভিডিঅ'টোত আপোনাৰ ৰান্ধনীঘৰ তথা পাকঘৰৰ যি গেছ টেবুল হয়, গেছ টেবুলৰ আপুনি ওচৰত আপুনি ভুলতো কেতিয়াও এনে বস্তু ৰাখিব নালাগে। আমি আজিৰ ভিডিঅ'টোত সুন্দৰভাৱে আপোনালোকৰ লগত গেছ টেবুলৰ ওচৰত কি ৰাখিব নালাগে আৰু ড্ৰয়িং টেবুলত আপুনি কি ৰাখিব নালাগে সুন্দৰভাৱে সকলোবিলাক শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, আপুনি ৰখা আপোনাৰ পাকঘৰৰ যিখন গেছ টেবুল আছে, সেই গেছ টেবুলত এই বস্তুসমূহ ৰাখিলে আপোনাক এদিন নহয় এদিন বিপদত পেলাই দিব, আৰু সেই বিপদৰ পৰা আপুনি ৰক্ষা পাবৰ বাবে আপুনি এই বস্তুসমূহ ভুলতো কেতিয়াও গেছ টেবুলত ৰখাটো উচিত নহয়। লগতে ড্ৰয়িং আপুনি টেবুলত যদি এনে বস্তু ৰাখে, তেতিয়াহ'লে ঘৰখনৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি বিভিন্ন বেয়া প্ৰভাৱ পৰি ঘৰখনৰ সদস্যসকলৰ মাজত বেমাৰ ব্যাধিয়ে লগ নেৰা হৈ পৰিব। গতিকে এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয়, তেতিয়াহ'লে আপোনাৰ ঘৰখনত আপুনি সদস্যসকলক বেমাৰ ব্যাধিৰ পৰা ৰক্ষা কৰিব পাৰিব। আৰু যেতিয়া ঘৰখনৰ সদস্যসকলৰ বেমাৰ ব্যাধি কমিব, বেমাৰ ব্যাধিত ধন টকা পইচা অবাবতে খৰচ নোহোৱা হ'ব, তেতিয়া আপুনি উন্নতিও হ'ব পাৰিব। প্ৰিয় দৰ্শক, যেতিয়া এখন ঘৰত বেমাৰ ব্যাধি হ'বলৈ আৰম্ভ কৰে, সেইখন ঘৰত টকা পইচা ৰৈ নথকা হৈ পৰে। আপুনি যিখন টেবুলত খাদ্য গ্ৰহণ কৰে তথা ড্ৰয়িং টেবুলত যদি আপুনি এই বস্তু ৰাখে, তেতিয়াহ'লে আপুনি ৰখা সেই বস্তুসমূহৰ ফলতেই আপোনাৰ ঘৰখনলৈ বেমাৰ ব্যাধিৰ আকৰ্ষণ হৈ পৰে। বেমাৰ ব্যাধিয়ে ঘৰখনৰ সদস্যসকলক লগ নেৰা হৈ পৰে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ মতে এখন ঘৰৰ প্ৰতিটো সৰু ডাঙৰ বস্তুতে নিজৰ গুৰুত্ব আছে। পাকঘৰৰ পাছত বা পাকঘৰৰ ওচৰতে আপোনাৰ যিখন ড্ৰয়িং টেবুল আছে, যি স্থানত আপোনাৰ ঘৰৰ সকলো সদস্যই বহি খাদ্য গ্ৰহণ কৰিব, সেই ড্ৰয়িং টেবুলখনত আপুনি কিছুমান বস্তু ৰখাৰ ফলত ঘৰখনত সুখ সমৃদ্ধি বিঘ্নি হ'বলৈ আৰম্ভ কৰে। ঘৰখনত যেতিয়া সুখ সমৃদ্ধিৰ অভাৱ অনাটন হৈ পৰিব, তেতিয়া ঘৰখনত হাই কাজিয়া বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি আপোনাৰ ঘৰৰ ড্ৰয়িং টেবুলখনত ঋণাত্মক শক্তিক আকৰ্ষণ কৰা এনে কিছুমান যদি বস্তু ৰাখে, তেতিয়াহ'লে ঘৰখনত সুখ সমৃদ্ধিৰ অভাৱেই নহয়, ঘৰখনত আৰ্থিক সংকটেও দেখা দিবলৈ আৰম্ভ কৰিব। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত মানসিক চাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ যদি ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলখনত এনে সামগ্ৰী বা এনে বস্তু আছে, তেন্তে এই ভিডিঅ'টো চোৱাৰ পাছতে তৎক্ষণাত আপুনি সেই বস্তু দূৰ কৰক। গতিকে প্ৰিয় দৰ্শক, আহক আমি প্ৰথমেই জানি লওঁ ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলখনত আমি কি বস্তু কেতিয়াও ৰখাটো উচিত নহয়। প্ৰিয় দৰ্শক, এক নম্বৰতে হৈছে আপোনাৰ ঘৰৰ যিখন টেবুলত সকলো সদস্য বহি খাদ্য গ্ৰহণ কৰে, সেই টেবুলখনত আপুনি কোনো কাৰণতে ভুলতো কোনো ধৰণৰ ঔষধ নাৰাখিব। আমি বহুতেই জানি বা নজনাকৈ আমাৰ ঔষধৰ টোপোলাটো আনি আমি ড্ৰয়িং টেবুলতে ৰাখোঁ। কিন্তু মনত ৰখাটো দৰকাৰ যে প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি
খোৱা স্থানত কেতিয়াও আপুনি ঔষধ ৰাখিব নালাগে। ইয়াক বাস্তুশাস্ত্ৰৰ অনুসৰি একেবাৰে অশুভ বুলি মনা হৈছে। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ পৰা সংকেত পোৱা যায় যে আপোনাৰ আহাৰত ৰোগৰ প্ৰভাৱ আছে। গতিকে আপুনি ভুলতো নাৰাখিব ঔষধৰ টোপোলা। আপুনি ভুলতে বা অজানিতে বা জানি শুনি যদি ৰাখে তেতিয়াহ'লে ইয়াৰ ফলত ঘৰখনত ৰোগৰ পৰিৱেশ থাকি যাব আৰু ঘৰখনৰ পৰিয়ালৰ সদস্যসকলৰ মাজত স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰায় বেয়া হৈ থাকিবলৈ আৰম্ভ কৰিব। সঘনাই ঘৰখনত বেমাৰ ব্যাধি হৈ থাকিবলৈ আৰম্ভ কৰিব। 2 নম্বৰতে হৈছে ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলখনত কেতিয়াও চোকা অস্ত্ৰ, ছুৰী, কেঁচি যিকোনো তীক্ষ্ণ বস্তু আপুনি ভুলতো কেতিয়াও ৰখাটো উচিত নহয়। বাস্তুশাস্ত্ৰৰ মতে এইবোৰ বস্তু ৰখাৰ ফলত আপোনাৰ ঘৰখনলৈ তিক্ততা আনে আৰু বিবাদ সৃষ্টি কৰে। ঘৰখনত পৰিয়ালৰ সদস্যসকলৰ মাজত সৰু সৰু কথাতে ভুল বুজাবুজি হৈ ঘৰখনত হাই কাজিয়া হৈ অশান্তি হ'বলৈ আৰম্ভ কৰিব। যদি আপোনাক কটাৰী বা কেঁচিৰ প্ৰয়োজন হয় তেন্তে আপুনি সেই কটাৰী কেঁচিখন আপুনি ব্যৱহাৰ কৰি লগালগ আকৌ আপুনি বেলেগ স্থানত ৰাখিব। কিন্তু ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলত কেতিয়াও ৰাখি পেলাই আপুনি খাদ্য গ্ৰহণ নকৰিব আৰু তাত থৈও নিদিব। যদি কিবা কাৰণত থ'ব লগা হয় তেন্তে কটাৰী কেঁচি আপুনি কাপোৰ এখনে ঢাকি ৰাখিব। নহ'লে আপুনি সাৱধান হ'ব, ঘৰখনত সদস্যসকলৰ মাজত সম্পৰ্ক দূৰত্ব আহিব পাৰে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ খাদ্য খোৱা টেবুলখনত তথা ড্ৰয়িং টেবুলখনত আপুনি ভঙা বস্তু, ভঙা বাচন বৰ্তন কেতিয়াও নাৰাখিব। বাস্তুশাস্ত্ৰৰ মতে ভঙা বাচন বৰ্তন ব্যৱহাৰ কৰা মানে ঘৰখনলৈ দৰিদ্ৰতাক নিমন্ত্ৰণ কৰা হয়। এই ভঙা বস্তু, ভঙা বাচন বৰ্তনে ঘৰখনৰ ধনাত্মক শক্তিক ধ্বংস কৰি পেলায় আৰু ঋণাত্মক শক্তিক ঘৰখনলৈ আকৰ্ষিত কৰি লৈ আনে। সদায় আপুনি ভাল বাচন বৰ্তনহে খাদ্য গ্ৰহণ কৰিব লাগে আৰু ড্ৰয়িং টেবুলত ৰাখিব লাগে ভাল বাচন বৰ্তন। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ ড্ৰয়িং টেবুলখন তথা খাদ্য খোৱা টেবুলখনত যেতিয়া সকলোৱে মিলি খাদ্য খাব তাৰ পাছত সেই খাদ্য খোৱা জোঠা বাচন বৰ্তনখিনি বহু সময়লৈকে আপুনি টেবুলখনতে নাৰাখিব। প্ৰায় মানুহক দেখা পোৱা যায় খাদ্য খোৱাৰ পাছত বাচনখিনি এলাহৰ বাবে তেওঁলোকে টেবুলখনৰ পৰা নিবলৈ এলাহ কৰে, বহুত সময় তাতেই থৈ দিয়ে। প্ৰিয় দৰ্শক, ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলখনত যদি বহু সময়লৈকে আপুনি জোঠা বাচন বৰ্তন থৈ দিয়ে তেতিয়াহ'লে ইয়াৰ ফলত ৰাহুকেতুৰ দোষ বা প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ঘৰখনত নেতিবাচক শক্তি বৃদ্ধি হয় আৰু অৰ্থনৈতিক আৰু আৰ্থিক উন্নতিত বাধাৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি ড্ৰয়িং টেবুলত কেতিয়াও নিমখ আৰু চেনি একেলগতে খোলাকৈ ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ অনুসৰি নিমখৰ সম্পৰ্ক ৰাহুৰ সৈতে আছে আৰু চেনিৰ সম্পৰ্ক চন্দ্ৰৰ সৈতে আছে। এইবোৰ যদি আপুনি ড্ৰয়িং টেবুলত একেলগতে খোলাকৈ ৰাখে তেতিয়াহ'লে অশুভ বুলি মনা হৈছে শাস্ত্ৰত। যদি আপুনি ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলত এনে বস্তু ৰাখে তেতিয়াহ'লে আপুনি আজিৰে পৰা সেই বস্তু নি এটা টেমাত আপুনি ভৰাই ৰাখিব। কিন্তু এই দুয়োটা বস্তু আপুনি একেলগতে নাৰাখিব। অলপ আঁতৰ কৰি ৰখাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপোনাৰ খাদ্য খোৱা ড্ৰয়িং টেবুলখনত আপুনি সদায় সতেজ ফল মূল ৰাখিব লাগে। ইয়াৰ ফলত সমৃদ্ধি বৃদ্ধি হয় আৰু ঘৰখনৰ সদস্যসকলৰ সুস্বাস্থ্য লাভ কৰিব পাৰে বুলি কোৱা হৈছে। ড্ৰয়িং টেবুলৰ উত্তৰ পূব দিশত আপুনি পানীৰ বটল বা আপুনি যিকোনো পানীৰ পাত্ৰ ৰখাটো শুভ।
আপোনাৰ ড্ৰয়িং টেবুলখনৰ মাজত আপুনি হালধীয়া সতেজ ফুল নাইবা গোলাপ ফুল ৰাখিব পাৰে। ইয়াৰ ফলত ঘৰখনৰ সদস্যসকলৰ সম্পৰ্কত মিলাপ্ৰীতি বৃদ্ধি হ'ব, সুখ সমৃদ্ধি বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক গেছ টেবুলত অৰ্থাৎ গেছৰ ইভেনৰ ওচৰত আপুনি কি বস্তু ৰাখিব নালাগে। প্ৰিয় দৰ্শক, আপুনি গেছ টেবুলৰ ওচৰত কেতিয়াও প্লাষ্টিকৰ সামগ্ৰী, প্লাষ্টিকৰ বস্তু নাৰাখিব। ইয়াৰ ফলত প্লাষ্টিকৰ বস্তু গলি যোৱাত সম্ভাৱনা থাকে আৰু আপোনাক এদিন নহয় এদিন বিপদত পেলাব পাৰে এই প্লাষ্টিকৰ বস্তুৱে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰি আপুনি প্লাষ্টিকৰ বস্তু, প্লাষ্টিকৰ টেমা বটল কেতিয়াও নাৰাখিব গেছ টেবুলৰ ওচৰত। প্ৰিয় দৰ্শক, পাকঘৰৰ আপোনাৰ গেছ টেবুলখনৰ ওচৰত আপুনি টাৱাল কেতিয়াও নাৰাখিব। পাকঘৰত আপুনি যিকোনো কাপোৰ জুই অতি ওচৰতে আপুনি ওলোমাই নাৰাখিব। ইয়াৰ ফলত আপোনাৰ বিপদ হ'ব পাৰে। পাকঘৰত আপুনি টেৱাল গেছৰ ওচৰত ৰাখিলে আপুনি অলপ আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব, কিন্তু একেবাৰে ওচৰত কেতিয়াও নাৰাখিব। প্ৰিয় দৰ্শক, আমি ক'ব খুজিছোঁ যে অজানিতে কেতিয়াবা জুই বা গৰমৰ ভাৱ পাই সেই কাপোৰখন গলিবলৈ আৰম্ভ কৰিব পাৰে। জুই স্পৰ্শ হৈ কাপোৰখন পুৰিবলৈ আৰম্ভ কৰিব পাৰে, জ্বলি যাব পাৰে। গতিকে আপুনি সাৱধানতা নিজেই অৱলম্বন কৰিব। প্ৰিয় দৰ্শক, আপুনি গেছ টেবুলত কেতিয়াও তেলৰ বটল নাৰাখিব ওচৰতে। আমি পূৰ্বতেই কৈছোঁ যে প্লাষ্টিকৰ বস্তু গেছ টেবুলত কেতিয়াও ৰখাটো উচিত নহয়। ঠিক সেইদৰে তেলৰ বটলো আপুনি ৰাখিব নালাগে। গেছৰ কাষত আপুনি ৰখা তেল বটলটো সোনকালে গৰম হৈ পৰে। বিশেষকৈ প্লাষ্টিকৰ বটলবোৰ লাহে লাহে কোমল হ'বলৈ আৰম্ভ কৰে আৰু জুই যদি আপুনি কাষতে থৈ দিয়ে তেলৰ বটলটো, তেতিয়াহ'লে তেলৰ ছিটিকনি পৰি যায় আৰু ইয়াৰ ফলত এই সৰু ভুলে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব। কেৱল ইমানেই নহয়, গেছ টেবুলত আপুনি কাগজ বা যিকোনো পেকেট, পলিথিন আপুনি ওচৰতে কেতিয়াও নাৰাখিব। এইবোৰ বস্তু আপুনি গেছ টেবুলৰ ওচৰৰ পৰা দূৰত ৰখাটো জৰুৰী। প্ৰিয় দৰ্শক, লগতে মেচ আৰু লাইটাৰো আপুনি একেবাৰে গেছৰ ওচৰতে নাৰাখিব। প্ৰিয় দৰ্শক, কিয়নো এইবোৰেই বিপদৰ কাৰণ হৈ পৰিব পাৰে এদিন। বিশেষকৈ ঘৰত সৰু সৰু ল'ৰা-ছোৱালী থাকিলে এই আশংকা বৃদ্ধি পায়। জ্বলনশীল সামগ্ৰী, জ্বলনশীল বস্তু আপুনি কেতিয়াও জুই উৎসৰ ওচৰত ৰখাটো উচিত নহয়। প্ৰিয় দৰ্শক, লগতে আপুনি গেছ টেবুলত কেতিয়াও নিমখ, চেনি আৰু মছলাজাত সামগ্ৰী আপুনি নাৰাখিব। এইবোৰ প্ৰায় সকলোৱে গেছৰ কাষতে ৰখা হয়, কাৰণ এইবোৰ সকলো সময়তে আমাক ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হয়। কিন্তু প্ৰিয় দৰ্শক, গেছৰ পৰা ওলোৱা গৰমৰ ভাপ আৰু তেলৰ ছিটিকনিয়ে মছলা আৰু অন্যান্য পদাৰ্থসমূহ নষ্ট কৰি পেলাব পাৰে। আপুনি ব্যৱহাৰ কৰিবৰ সময়ত আপুনি হাতেৰে ওপৰৰ পৰা ব্যৱহাৰ কৰক, কিন্তু ওচৰলৈ কেতিয়াও নিনিব। গৰমৰ ভাপ যাতে নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, গেছৰ ষ্টভটোৰ আপুনি চাৰিওফালৰ ঠাইখিনি যেতিয়াই খাদ্য ৰান্ধিব, তাৰ পাছত আপুনি ভালদৰে পৰিষ্কাৰ কৰি শুকান কৰি ৰাখিব লাগে, য'ত প্ৰতিদিনে বাৰে বাৰে ৰন্ধা-বঢ়া কৰা হয়। আপুনি যদি সাৱধানতা অৱলম্বন কৰে, তেতিয়া আপুনি বিপদৰ পৰা ৰক্ষা পাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি সুন্দৰভাৱে গেছ টেবুলৰ ওচৰত আৰু ড্ৰয়িং টেবুল তথা খাদ্য খোৱা টেবুলত কি ৰাখিব নালাগে সুন্দৰভাৱে জানি ল'ব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।